ক্লাছ 4ৰ চতুৰ্থ অধ্যায়ৰ খাদ্য স্বাস্থ্য আৰু পৰিচ্ছন্নতা এই পাঠটোৰ পাঠ নম্বৰ 1 শাক পাচলিৰ বাগিচা এই পাঠটোৰ মই কবিতাটোৰ আবৃত্তি কৰি দিছোঁ। ইয়াত তোমালোকৰ কিছুমান শাক পাচলিৰ নাম উল্লেখ কৰিছে, গতিকে মই আজি এই পাঠটো তোমালোকক পঢ়াইহে দিম। ব'লাচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘাই শাক মৰলীয়া, ডাঠা-দাড়ি খুতৰীয়া, পালেং পদিনা পাবা, খৰকাল বুটৰীয়া, লফা শাক বিজলুৱা, চুকা শাক টেঙেচি, বাবৰি লেহেতি কাটি, ভাজি খাবা ডকচি, মেথি মাটিকাঁদুৰি, দোৰোণৰ তিতিকি, মানিমুনি ভেদালি, খাবা পেট পিটিকি, পুৰৈয়ে ৰাঙলী কৰে, ৰঙা তেজ আৰু দাঁত, শাকনিলৈ যাওঁ আমি, তোমালোকে পঢ়া পাঠ, ভুল ভাল জহা ভুল, ধুন্দুলি কোমোৰা, মায়ে ভাজি আনি দিয়ে, ভণ্টি গুঙোৰা, ৰঙা মিঠা আলু খাওঁ টপালি টপালি, অমিতা খাৰত যায় পেটৰ অতপালি, বেঙেনা বিজল বৰ ভেন্দি চিঙে কোনে, উৰহী পিঁয়াজ আলু লাগে মোনে মোনে, কেৰেলা বা কাকিৰোল ব্ৰহ্ম তিতা ভাই, মুখত দিলেই দেখোঁ জিও উৰি যায়, গাজৰৰ হালোৱাত যি সোৱাদ আছে, ছালগুমৰ ভজা খাই ভাইটিয়ে নাচে, মূলা খালে কোৰমোৰ পেটে মাতে বৰ, ভাত কেৰেলাত নাই কোনো লৰফৰ, তিয়ঁহৰ বহু গুণ চালাডৰ ৰজা, বিলাহীয়ে তাৰে সতে সোৱাদ দিয়ে মজা, শ্বিলঙৰ স্কোৱাছৰ বাগিচা দেখিছা, জালি কোমোৰাৰ ভজা একেবাৰে মজা। এই কবিতাটোৰ কবিজনৰ নাম হৈছে ডাক্তৰ কোন হৈছে ৰমা বৰা। ইয়াত তোমালোকৰ ক'ৰ পৰা তুলি দিছে এইটো চাই লোৱা। মইনাৰ ৰং মহল ডাক্তৰ ৰমা বৰাৰ প্ৰথম প্ৰকাশ হৈছে এইটো ডিচেম্বৰ 2000 চনত। পৃষ্ঠা নম্বৰ দি দিছে 23 আৰু 24। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোৰ পুনৰ এবাৰ মই পঢ়ি দিছোঁ, তোমালোকে চাই যাবা। শাক পাচলিৰ বাগিচা। ঘাই শাক মৰলীয়া, ডাঠা-দাড়ি খুতৰীয়া, পালেং পদিনা পাবা, খৰকাল বুটৰীয়া, লফা শাক বিজলুৱা, চুকা শাক টেঙেচি, বাবৰি লেহেতি কাটি, ভাজি খাবা ডকচি, মেথি মাটিকাঁদুৰি, দোৰোণৰ তিতিকি, মানিমুনি ভেদালি, খাবা পেট পিটিকি, পুৰৈয়ে ৰাঙলী কৰে, ৰঙা তেজ আৰু দাঁত, শাকনিলৈ যাওঁ আমি, তোমালোকে পঢ়া পাঠ, ভুল ভাল জহা ভুল, ধুন্দুলি কোমোৰা, মায়ে ভাজি আনি দিলে, ভণ্টি গুঙোৰা, ৰঙা মিঠা লাও খাওঁ টপালি টপালি, অমিতা খাৰত যায় পেটৰ অতপালি, বেঙেনা বিজল বৰ ভেন্দি চিঙে কোনে, উৰহী পিঁয়াজ আলু লাগে মোনে মোনে, কেৰেলা বা কাকিৰোল ব্ৰহ্ম তিতা ভাই, মুখত দিলেই দেখোঁ জিও উৰি যায়, গাজৰৰ হালোৱাত যি সোৱাদ আছে, ছালগুমৰ ভজা খাই ভাইটিয়ে নাচে, মূলা খালে কোৰমোৰ পেটে মাতে বৰ, ভাত কেৰেলাত নাই কোনো লৰফৰ, তিয়ঁহৰ বহু গুণ চালাডৰ ৰজা, বিলাহীয়ে তাৰে সতে সোৱাদ দিয়ে মজা, শ্বিলঙত স্কোৱাছৰ বাগিচা দেখিছা, জালি কোমোৰাৰ ভজা একেবাৰে মজা। ধন্যবাদ।